আমাক নোটিশ দিছে আমি চুর না ঢোকাই হয় না আমাক যে নোটিশ দিছে আমি যে পইচা ভরিছে আমি যে হাজিৰা কিনি আনি দিব লগা হৈছোঁ কি কাৰণত তেওঁসকলে আমাক মাতি শান্তিপূৰ্ণ কমিটি এখন গঠন কৰি আমি কেনেকৈ ইয়াত বসবাস কৰিব পাৰোঁ তাৰ ব্যৱস্থা ল'ব লাগিছিল আমাৰ অফিচাৰে তেওঁলোকে ইয়াৰ পূজাৰ গুণ গাইছে কিন্তু আমাৰ ধৰ্মঘাটৰ চিন্তা কৰা নাই তেওঁলোকে কি কাৰণত কি কাৰ্য আছে ইয়াৰ পূজাৰ মানুহে দালালি কৰিছে ইয়াত আমি জানো দিন মানে কিনি জীয়াব লগা হৈছে সেইটোতো আমি হ'ব দিব নোৱাৰোঁ আৰু 40-50 বছৰ আগৰ পৰা ইয়াত মানুহখিনি মানে বসবাস কৰি আছে সেইকাৰণে আমাৰ মানে অতি সদায় মানে আতংকতে আমি জীয়াই আছোঁ সেইকাৰণে তেওঁলোকে যদি আমাৰ পৰা কিবা অসুবিধা পাইছে আঁতৰি যাওঁ কাৰণ তেওঁলোকৰ পৰা আমাৰ একো বেনিফিট হোৱা নাই আমাৰ পৰাহে তেওঁলোকৰ বেনিফিট হৈ আছে ৰাইজে লাগিলে টেক্স দিম তথাপিতো সিহঁতক আমি মাতি নিদিওঁ সিহঁতে এবাৰ যাব পাৰে তাৰ বাবে আমি একদম পূৰা বিদায় দিছোঁ নোটিশ দিয়া বন্ধ করো খিলঞ্জিয়া রাইজক নোটিশ দিয়া বন্ধ করো ইয়ার ফোর্স গভর্নমেন্ট ইয়ার ফোর্স গভর্নমেন্ট জয় খিলঞ্জিয়া জয় আইহো জয় আইহো ইয়ার ফোর্স গভর্নমেন্ট ইয়ার ফোর্স গভর্নমেন্ট ইয়ার ফোর্স গভর্নমেন্ট খিলঞ্জিয়ার বিরুদ্ধে প্রশাসনে ঘোষণা করা নোটিশ দিয়া বন্ধ করো খিলঞ্জিয়া রাজ্যক নোটিশ দিয়া বন্ধ করো খিলঞ্জিয়া রাজ্যক নোটিশ দিয়া বন্ধ করো এই জুড়ি চলছে জয় দিবরিয়া জয় দিবরিয়া জয় আইহো এই চিঠিটা বাতিল করো এই চিঠিটা বাতিল করো এই সময়ত মানে বন্ধ কৰিব কাৰোবাক মই মতালি গোটেইখিনি তেওঁলোকে কৰিব বিচাৰিছে আজি 15 বছৰ তেওঁলোকে কোনো শুই থকাটো নাছিলে 15 বছৰ পৰা এইখিনি ষ্টেপ আছিলে ষ্টেপ বাই ষ্টেপ তেওঁলোকে ফ'ল' কৰিব লাগিছিল 15 বছৰৰ পিছত প্ৰথমতে সাৰ পাব আৰু সাৰ পাই এখন নোটিছ জাৰি কৰিব খিলঞ্জিয়া ৰাইজে আগতাইছে ইয়াৰ বস্তু আগতে অহা নাছিল নহয় ৰাইজক আজি তেওঁলোকে নোটিছ দিম বুলি নোটিছ দিব আজি বছৰে বছৰ তেওঁলোকে মানে তেওঁলোকৰ চিকিউৰিটি ফেভাৰ মাৰি লৈছোঁ আমি সন্মান কৰোঁ কিন্তু আজি ৰাইজক তেওঁলোকে মানে মানসিকভাৱে ভাঙি পেলাইছে মন গ'লে তেওঁলোকে নোটিছ দিব মন গ'লে আজি এইটো কথা ক'ব এজন কমাণ্ডাৰ চেঞ্জ হৈ থাকিব তেওঁলোকৰ নতুন নতুন নিয়ম আহি থাকিব ৰাইজৰ আজি ওলাই আহিছোঁ সমজিল্লা আয়ুক্তক এখন স্মাৰক পত্ৰ কৰি প্ৰেৰণ কৰিছোঁ আৰু আমাৰ দাবীখিনি হৈছে যে এয়াৰ ফ'ৰ্চৰ যিখিনি মইমতালি আজি 900 মিটাৰ ভিতৰত তেওঁলোকে ঘৰ বনাব নোৱাৰে এডাল গছ ৰুব নোৱাৰে এই মইমতালি নচলিব কাৰণ ডিমৰীয়াবাসী ৰাইজে এয়াৰ ফ'ৰ্চটো ইয়াত সংস্থাপন দিছে বা ইয়াত ডিমৰীয়াবাসী ৰাইজ আগতেই আছে কিন্তু আজি তেওঁলোকে আহি এটা ৰাইজে আকলি লোৱা বস্তুত তাৰপিছত তেওঁলোকে সেই ৰাইজক তেওঁলোকে ইয়াত থকাৰ বাধা সৃষ্টি কৰিব এয়া কেতিয়াও ৰাইজে মানি নলয় এই সিদ্ধান্ত অতি শীঘ্ৰেই মানে আপোনাৰ বাতিল কৰিব লাগে আৰু আমি প্ৰশাসনক আজি আমি দাবী উত্থাপন কৰিছোঁ যে যি হিয়াৰিং কৰি কিনে তেওঁলোকে 2-এজন মানুহক মাতি সমজিল্লা কাৰ্যালয়ত নোটিছ দি কিনে মানসিকভাৱে ভাঙি পেলাইছে এই কাৰ্য আমি ইয়াৰ পৰাই যেন বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যেনে এই এয়াৰ ফ'ৰ্চটো যদি তেওঁলোকৰ যদি চিকিউৰিটি থ্ৰেটৰ যি অসুবিধা আছে তেতিয়াহ'লে ইয়াৰ পৰা স্থানান্তৰ কৰক আমাৰ ৰাইজৰ একো অসুবিধা নাই কিন্তু আমাৰ সমগ্ৰ ডিমৰীয়া ৰাইজৰ কাৰণে তেওঁলোকে এই এটা এয়াৰ ফ'ৰ্চৰ এটা থকা ব্যৱস্থা কোনো তেওঁলোকৰ ঘাটি নহয় তেওঁলোকে ইয়াতে থাকেহে যিখিনি কৰ্মৰত মানুহ সেই কাৰ্যালয়টো ইয়াৰ পৰা স্থানান্তৰ কৰক আমাৰ ৰাইজৰ কোনো অসুবিধা নাই আমি তেওঁলোকক সদায় সহযোগিতা কৰি আহিছোঁ ইয়াত আমাৰ তেওঁলোকৰ থকাৰ যিহেতু অসুবিধা আমাৰ স্থানীয় ৰাইজে ভাড়াঘৰ তেওঁলোকক প্ৰদান কৰিছে শাক পাচলিৰ দোকানৰ পৰা যদি আমাৰ ভাবিছে যে আমাক সুৰক্ষা প্ৰদান কৰিছে যিহেতু ৰাইজে যিমান পাৰে তেওঁলোকক আমি সুবিধা প্ৰদান কৰিছোঁ কিন্তু তেওঁলোকে ৰাইজক গোটেইখিনি মতামত তেওঁলোক নলয় তেওঁলোকে ৰাইজৰ বিপক্ষে আহি তেওঁলোকে আজি তেওঁলোকৰ মতামত দিছে সেইকাৰণে আমি এই গোটেই প্ৰক্ৰিয়াটো আমি অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যি সোণাপুৰত স্থিত বায়ু সেনাৰ যি প্ৰাণ কেন্দ্ৰ আছে সেই প্ৰাণ কেন্দ্ৰ আজি বহু বছৰৰ পৰা ইয়াতে চলিছে কিন্তু আমি কিছু সময়ৰ পৰা আমি দেখিবলৈ পাই আছো তেখেতসকলে যেনেকৈ মানুহৰ ওপৰত খিলঞ্জীয়া মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক আজি আমি সোণাপুৰৰ বায়ু সেনাৰ যি ওচৰীয়া অঞ্চলৰ যিমানবোৰ খিলঞ্জীয়া ৰাইজ আছে আজি আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলোঁ ওলাই আহি কিনে আমাৰ যি ভেটি ৰক্ষাৰ দাবী আছিলে ভেটি ৰক্ষাৰ দাবী আমি ডিমৰীয়াৰ সমজিল্লা আয়ুক্তৰ
থ্ৰুদি আমি কামৰূপ মহানগৰ জিলাক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ দাবী এই যে বায়ু সেনাই যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে 100 মিটাৰ পিছত 900 মিটাৰলৈ সেই শুনানি বন্ধ কৰিব লাগে আৰু ৰাইজক যেনেকৈ তেখেতসকলে হেয়াৰিঙত মাতি তেখেতসকলৰ ঘৰসমূহ উচ্ছেদৰ কাৰণে নটিচ প্ৰভাইড কৰিছে, সেই নটিচ দিয়া বন্ধ কৰিব লাগে, জাননী দিয়া তেখেতসকলে বন্ধ কৰিব লাগে। আৰু বায়ু সেনাই আমাক সুৰক্ষা দিয়ে, কিন্তু বায়ু সেনাই যেনেকৈ আমাক হেঁচা প্ৰয়োগ কৰিছে, খিলঞ্জীয়া ৰাইজক হেঁচা প্ৰয়োগ কৰিছে, সেই হেঁচা প্ৰয়োগ কৰা বন্ধ কৰিব লাগে। আৰু তেখেতসকলে কৈছে 2010ৰ পিছত যিখিনি আমাৰ সোণাপুৰৰ অঞ্চলত যিখিনি আমাৰ ডেভেলপমেণ্ট হৈছে, যিসকল ৰাইজে ঘৰ বনাইছে সেইসকলৰ উচ্ছেদ অভিযান হ'ব লাগে। কিন্তু আমি ক'ব বিচাৰো যে খিলঞ্জী এই সোণাপুৰত যিসকল লোক আছে সেয়া 40-50 বছৰতকৈ পুৰণা মানুহ আছে। আজিৰ পৰা আমাৰ ককা দেউতাৰ দিনৰ পৰা এই মাটি ভূমি আমি ইয়াতে আছো, ইয়াৰে খিলঞ্জীয়া মানুহে ইয়াতে স্থায়ী লৈ আছে। তেখেতসকলৰ মাটিৰ ভোগদান কৰি আছে। কিন্তু আজি হঠাৎ তেখেতে আমি 2010ৰ পৰা যি জাননী দিয়া বুলি কৈছে, সেই জাননী দিয়া বন্ধ কৰিব লাগে। আৰু তেওঁলোকে যদি ইমান প্ৰব্লেম পাইছে ইয়াৰ পৰা আঁতৰি যোৱাটো আমি ভাল পাওঁ, কাৰণ আমাৰ ইমান জনবহুলৰ ঠাইত আজি তেওঁলোকে কৈছে 10 চনৰ পৰা 2010 চনৰ পাছৰ মানুহখিনি উঠাই দিব লাগে। 2010 চনৰ পৰা যদি এই 2025 পালে অতখিনি দিন তেওঁলোকে চকু বান্ধি থকা নাছিলে নহয় জানো? সেইটো কাৰণে আমাক আমি সেইটো আইন নেমানো। আৰু এটা লিখিছে যে 1903 চনৰ কথাটো, সেইখন মানে ইংৰাজৰ দিনৰ মানে আইনখন আমি কেতিয়াও নামানো, কাৰণ সেই ইংৰাজো নাই, সেই আইনো নাই। আমিতো স্বাধীন দেশৰ নাগৰিক আৰু স্বাধীন দেশৰ ভাৰতৰ আমি আইনহে মানিম। সেইটো কাৰণে তেওঁলোকে আমাক যিটো প্ৰতিদিনে হাৰাচমেণ্ট এটা দি আছে, কাৰণ এইখিনি উঠাবলৈ আমি এটা দিন মানে গিনি জীয়াব লগা হৈছে, সেইটোতো আমি হ'ব দিব নোৱাৰোঁ। আৰু 40-50 বছৰ আগৰ পৰা ইয়াত মানুহখিনি মানে বসবাস কৰি আছে। সেইকাৰণে আমাৰ মানে সদায় মানে আতংকতে আমি জীয়াই আছোঁ। সেইকাৰণে তেওঁলোকে যদি আমাৰ পৰা কিবা অসুবিধা পাইছে আঁতৰি যাওক, কাৰণ তেওঁলোকৰ পৰা আমাৰ একো বেনিফিট হোৱা নাই, আৰু আমাৰ পৰাহে তেওঁলোকৰ বেনিফিট হৈ আছে। সেইকাৰণে আৰু এটা কথা তেওঁলোকে কৈছে চব ভাঙিব, ঠিক আছে, সেইখিনি যদি 900 মিটাৰ আইনৰ ভিতৰত পৰে তেনেহ'লে ডিমৰীয়াখনো ভাঙি দেখাওক, জিলা ডিষ্ট্ৰিক্টখনো ভাঙি দেখাওক, প্লাছ বৃদ্ধাশ্ৰমখনো ভাঙি দেখাওক, সেইখিনি কৰি দেখাওক। তাৰপাছত আমি যি যুক্তিত আঁতৰিব লাগিম, হয়নে নহয়, সেইটো কৰক। প্ৰথম এইখিনি কৰি ল'ব লাগিব। অকল জনসাধাৰণক কম মানে সুবিধা পাই পেলাই আঁতৰি যা ক'লে নহ'ব নহয়। তাত আমাৰ ধনী দুখীয়া গোটেইখিনি মিক্স হৈ আছোঁ। আৰু 100 মিটাৰ কথাটো কৈছে, 100 মিটাৰত যিখিনি মানুহ আছে তেওঁলোকেও জানে এইখিনি একদম দুৰ্বল মানুহ অলপমান আছে। সেই যেনেকৈ ৰছী এডাল আঁতটো খুলি ল'ব পাৰিলে আপুনি খুলি গৈ থাকে, তেওঁলোকে সেইটো ব্যৱস্থা কৰিছে। সেইটো ব্যৱস্থা আমি কোনো কাৰণত হ'ব দিব নোৱাৰোঁ। আমি স্বাধীন দেশৰ নাগৰিক, স্বাধীন দেশত আমি নিজে বেগ হৈ পাকিস্তানী হ'ব নোৱাৰোঁ। আৰু সেইটো কাৰণে একদম পূৰা আমি গোটেই ৰাইজে লাগিলে টেক্স দিম, তথাপিতো সিহঁতক আমি মাতি নিদিওঁ, সিহঁতে এবাৰ যাব পাৰে। তাৰ বাবে আমি একদম পূৰা বিদায় দিছোঁ। মই 1956 জন্ম হোৱা মানুহ। এই দীঘানদী পাৰত যিটো ঘৰ আছে নহয়, তাত মোৰ জন্ম। এই এয়াৰপৰ্ট তাৰপিছত এইবিলাক সোণাপুৰলৈ অহা মই ক'ব পাৰোঁ, হয়নে নহয়? আমি তেওঁলোকে ভাবিছিলোঁ আমাৰ ইয়াতে আমাৰ ভাল উপকাৰ কৰিব, কিন্তু আমাৰ স্থানীয় জনসাধাৰণক তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। আৰু এয়াৰপৰ্টে ইয়াতে তেওঁলোকে বিনা কাৰণত তেওঁলোকে মানে বেআইনী সুবিধা দিব বিচাৰিছে। গতিকে আমি এই বেআইনী সুবিধাৰ পৰা আমি ৰক্ষা পাবলৈ আমাৰ জনসাধাৰণৰ সকলোৱে যাতে ইয়াতে হাজিৰ হৈছোঁ। গতিকে আমাৰ ন্যায় লাগে। আমি ইয়াত থাকিম, আমি ইয়াতে মহিলাও থাকিম। আমাৰ ইয়াত তেনেকৈ খেলিব নোৱাৰি, ইয়াতে হাতক এইটো আমি বুজা নাই। কথা হৈছে ইয়াত সম্পূৰ্ণ বেআইনী কাম কৰিছে এইটো তেওঁলোকে, কাৰণ আমাৰ জনসাধাৰণক নটিচ দিছে আমি চোৰ না ডকাইত, হয়নে নহয়? আমাক যে নটিচ দিছে, আমি যে পইচা ভৰিছে, আমি যে হাজিৰা কিনি আনি দিব লগা হৈছোঁ। সেই কাৰণত তেওঁসকলে আমাক মাতি শান্তিপূৰ্ণ কমিটি এখন গঠন কৰি আমি কেনেকৈ ইয়াত বসবাস কৰিব পাৰোঁ তাৰ ব্যৱস্থা ল'ব লাগিছিল আমাৰ অফিচাৰে। তেওঁলোকে ইয়াৰ পূজাৰ গুণ গাইছে, কিন্তু আমাৰ জনসাধাৰণ চিন্তা কৰা নাই। তেওঁলোকে কি কাৰণত কি স্বাৰ্থ আছে? ইয়াৰ পূজাৰ মানুহে দালালি কৰিছে ইয়াত, আমি জানো মাটি কিনিব ওলাইছে। তেখেতসকলে যদি আমাৰ ইয়াত 3তলা বিল্ডিঙে নালাগে, তেতিয়াহ'লে সোণাপুৰ শংকৰদেৱ শিশু নিকেতনক 1 কোটি টকা কিয় দিছে? কিয় 3তলা বিল্ডিং বনাইছে? এইবিলাক তেওঁলোকে নিজে ডাঙৰ বিল্ডিং বনাই লৈছে। আৰু আমাৰ একবেলা ঝুপুৰি ঘৰবিলাক কিন্তু হেলিকপ্টাৰ অসুবিধা কথা ক'ব আহিছে এইবিলাক। এই